নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতি জয়তে। মই ৰঞ্জন চৌধুৰী। আপোনালোকে জানে যে 18 জুলাই চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ এক্সিডেণ্ট হৈছে। তো বিভিন্নজনে আমাক ৰিকুৱেষ্ট পঠাইছে যে এই বিষয়টোলৈ আলোচনা কৰিব লাগে, কিন্তু দেশৰ ৰাজনৈতিক পৰিস্থিতি ইমান বেছি উত্তাল হৈ আছে, বাকী ইছ্যুবিলাক আহি গৈ আছে এটাৰ পিছত এটা। গতিকে আমি অলপ পলম হৈছে এই বিষয়টো উঠাবলৈ, কিন্তু আমি ভাবোঁ যে এতিয়াও বস্তুটো ৰিলিভেণ্ট হৈ আছে, কাৰণ ট্ৰেইনটো ডেইলিয়ে চলি আছে। ৰাতিপুৱাৰ পৰা গোটেই 24/7 ট্ৰেইনটো চলি আছে, ট্ৰেইনটো ৰখা নাই। কোনোবা হয়তো ট্ৰেক এটাত বন্ধ থাকিব পাৰে, কিন্তু গোটেই ভাৰতবৰ্ষত ট্ৰেইন চলি আছে। আৰু ইণ্ডিয়ান ৰেলৱেৰ যিটো ট্ৰেক, এয়া হ'ল গোটেই বিশ্বৰ চবতকৈ হায়েষ্ট ট্ৰেক। এয়া এক ইতিহাস। এই ইতিহাস অৱশ্যে এই নতুন অমৃত কালৰ নহয়, এইটো 70 বছৰ বা পুৰণা এইটো ট্ৰেক ৰেকৰ্ডটো। এইটো নতুন কোনো ট্ৰেক ৰেকৰ্ড নহয়। কিন্তু আগত এই ৰেলৱেলৈ ইমান এটা ৰাজনীতি হোৱা নাছিলে। ৰেলৰ ৰাজনীতিটো আমি প্ৰথমবাৰ শুনিছিলোঁ যেতিয়া আমাৰ প্ৰথম ৰেল মিনিষ্টাৰ, আৰু পিছত তেওঁ অলপ সময়ৰ কাৰণে প্ৰধানমন্ত্ৰীও হৈছিলে, লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়া। তেওঁ যেতিয়া প্ৰথম ৰেলৱে মিনিষ্টাৰ আছিলে, ৰেলৱে মিনিষ্টাৰ থাকোঁতে ৰেল এক্সিডেণ্ট হোৱাৰ কাৰণে তেখেতে তাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰিছিলে। তো এতিয়া যোনটো পৰম্পৰা, এতিয়াৰ পৰম্পৰাটো হ'লে কোনো ৰকম যদি আপোনাৰ তেল চেল মাৰি কোনোবাকে এবাৰ কেবিনেটত গৈ পাই যায় মন্ত্ৰিত্ব, তাৰপিছততো পদত্যাগৰ কোনো প্ৰশ্নই নাই। এইখনকে কেনেকৈ খামুচি ধৰি থাকিব, সেইটো এটা ষ্ট্ৰেটেজি থাকে। যিহেতু চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছৰ যোনটো এক্সিডেণ্টটো এনেকুৱা এটা দিনত হ'ল 18 জুলাই। 18 জুলাইটো কিন্তু আমাৰ বৰ্তমান যিজন ৰেল মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান, তেওঁৰ জন্মদিন আছিলে। তো গতিকে সেই জন্মদিনটো বহুতৰ কাৰণে, তেওঁৰ বা তেওঁৰ পৰিয়ালৰ কাৰণে হয়তো ভাল হ'ব পাৰে, কিন্তু বহু পৰিয়ালৰ কাৰণে কিন্তু এইটো এটা বেয়া দিন বুলি থাকি যাব। আৰু এইটো যিবিলাক ভুক্তভোগী, যিসকলে তাত মৃত্যু হৈছে, যিসকল তাত আঘাতপ্ৰাপ্ত হেৰাশাস্তি হৈছে, তেওঁলোকে এইটো জীৱনত পাহৰি নাযায়। তেওঁৰ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এই কথাটো তেওঁলোকে নিশ্চয় মনত থ'ব। কাৰোবাৰ জন্মদিন বা মৃত্যুদিনত কোনো এক্সিডেণ্ট হোৱা, কিবা হোৱা, এইটো মুঠতে এক্সিডেণ্টটো হ'ব নালাগে। আজি ছায়েন্স এণ্ড টেকন'লজি ইমান ডেভেলপ কৰিছে, এইটো সময়ত এক্সিডেণ্ট হ'ব নালাগে। জাষ্ট পাৰ্লামেণ্টৰ ইলেকশ্যনৰ আগে আগে এটা বস্তু আপোনালোকে মন কৰিব যে বিভিন্ন ৰেল ষ্টেচনবিলাকত এনেইতো আমাৰ মোদী ডাঙৰীয়া বাহিৰত গৈ চবৰ লগত চেল্ফি টেল্ফি মাৰি থাকে। এনেই ভাৰতবৰ্ষৰ আকৌ দুখীয়া মুছলমানৰ লগত অসুবিধা, কিন্তু বিদেশত গৈ মুছলমান নেতাৰ লগত চেল্ফি মাৰোঁতে তেওঁৰ কোনো অসুবিধা নহয়। তো চেল্ফিত তেওঁৰ এটা বিভিন্ন গুণাগুণৰ মাজত চেল্ফি মৰা তেওঁৰ এটা আছে। মোদী চেল্ফি পইণ্ট বিভিন্ন ষ্টেচনত বনোৱা হৈছে, কেইবা কোটি টকা সেইটোৰ ওপৰত খৰচ হ'ল। য'ত আমাৰ এনেকুৱা দৰিদ্ৰ এটা দেশত কোনো যুক্তি নাইকিয়া। মোদীকতো আমি দিনে ৰাতি চাই আছোঁ। মোদীৰ বাহিৰেতো টিভিত একোৱেই নাই, পেপাৰতো একোৱেই নাই। যদি কোনো নিউজো নাথাকে, ফ্ৰণ্ট পেজ আপোনাৰ এডেই থাকে, মোদী চেহেৰাটোতো আমি চাই আছোঁ। নতুনকৈ চাব চেল্ফি, এনেকুৱা আমাৰ এক্সপিৰিয়েঞ্চ হ'ল যে মই বাৰু ট্ৰেইনৰ পৰা নামি গৈ আছোঁ, আগত পেছেঞ্জাৰ গৈ আছে, পেছেঞ্জাৰজন পটককৈ পৰি গ'ল। মই মন কৰা নাই, তেখেতে মন কৰা নাই যে কি হ'ল। তাৰপিছত তেওঁ উঠাৰ পিছত দেখিছে যে মোদীৰ ফটো, এই যে চেল্ফি পইণ্ট, ইমান অশ্ৰাব্য গালি গালাজ কৰিছে। এইটো মই আমাৰ চেনেলৰ ক'বলৈ টান, ইমান অসাংবিধানিক কথা বাৰ্তা কৈছে। আৰু ক'বই, খং উঠিবই, কোনো কথা হ'ল নেকি, কিহৰ চেল্ফি পইণ্ট, এইটো এটা আছে। আৰু যি নহওক, এতিয়া মূল কথাটো হ'ল কনজিকিউটিভ কেইবাটা হ'ল আপোনাৰ এক্সিডেণ্ট হৈ আছে যোৱা 10 বছৰে। কিন্তু আপোনাৰ বহুত বিষয়ততো ভাৰতবৰ্ষৰ ৰেকৰ্ড, বিশ্ব ৰেকৰ্ড কৰিলে। গতিকে ৰেল এক্সিডেণ্টৰ কিন্তু অভিলেখ তেওঁলোকে বিজেপি চৰকাৰে স্থাপন কৰিলে। ৰেল মন্ত্ৰালয়ৰ এক্সিডেণ্ট হ'ল। এতিয়া এই বিষয়টোক লৈ যেতিয়া বিৰোধীয়ে দাবী কৰিলে যে ৰেলমন্ত্ৰী পদত্যাগ কৰিব লাগে, কাৰণ ৰেলমন্ত্ৰী ইয়াৰ আগতো পদত্যাগ কৰাৰ
এক্সাম্পল আছে, মইতো ক'লোৱে আৰম্ভণিত লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়া পদত্যাগ কৰিছিলে, তেওঁ নিজে ইয়াক মানে নৈতিক মানে এটা দায়িত্ব হিচাপে লৈ তেওঁ স্বীকাৰ কৰি এইটো কৰিলে। এতিয়া তাত উল্টা মানে লাজ চৰম বুলি একোৱেই নাই আৰু, মানে আমাৰ অসমৰে মিনিষ্টাৰ হওক বা এই দিল্লীত থকা বা বেলেগ ৰাজ্যৰে হওক কেন্দ্ৰীয় যিবিলাক মিনিষ্টাৰ, তাত ধৰ্মেন্দ্ৰ প্ৰধান বাকাইদাৰ নিৰ্লজ্জৰ নিচিনা কৈ আছে না না মই কেনেকৈ ৰিজাইন কৰিম, কাৰণ মইতো মানে এইটো হেৰিৰ পাৰভিউত মানে প্ৰধানমন্ত্ৰীৰ পাৰভিউত, অৰ্থাৎ মানে মই প্ৰধানমন্ত্ৰী মানে হেৰিত আছোঁ আৰু মানে কৃপাত আছোঁ। এইবিলাক বিজেপিত আমি আগতো পাইছোঁ, ভাল পাৰ্লামেণ্টেৰিয়ান লিডাৰ পাইছোঁ আমি পাৰ্লামেণ্টত, জবৰদস্ত ভাষণ আছিলে, তেওঁলোকক জবৰদস্ত কাউণ্টাৰ দিব পাৰে। এইবিলাকতো এতিয়াতো কোনো এইবিলাক হোমৱৰ্ক নাই, যি টি বকি থাকে আৰু ঘূৰাই পকাই আল্টিমেটলিতো মোদী চাহাব আছেই বচাবলৈ। এতিয়া পাৰ্লামেণ্টত তৃণমূল কংগ্ৰেছৰ মই বিশেষকৈ উল্লেখ কৰিব বিচাৰিছোঁ একেবাৰে জংগী তাই মহুমা মৈত্ৰ কিছু তথ্য আমাক তাত দাঙি ধৰিছে আৰু কিছু বস্তু আপোনালোকে RTI কৰিলেও পাই যাব। আৰু মহুমা মৈত্ৰৰ যিবিলাক কথা বতৰা আছে পাৰ্লামেণ্টৰ ৰেকৰ্ডৰ পৰা কিন্তু এটাও ডিলিট কৰিবলৈ তেওঁলোকে চৰকাৰে হাও গোটাব পৰা নাই। তেখেতে যিবিলাক ইনফৰ্মেশ্যন দিছে বা আমি অবজাৰ্ভ কৰিছোঁ দেখিছোঁ, তাত দেখা গৈছে যে এই সুৰক্ষা কৱচ, ৰেলৰ যোনটো সুৰক্ষা কৱচৰ কথা কৈছে, সুৰক্ষা কৱচ, এই সুৰক্ষা কৱচৰ কথাটো কিন্তু আমি ফাৰ্ষ্ট ডায়লগটো শুনিছোঁ 2023 যেতিয়া উৰিষ্যাত এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে, তেতিয়া বহু মানুহ মৃত্যু হ'ল। আৰু তেতিয়াতে এই সুৰক্ষা কৱচত অমুক কৰিম চব সুৰক্ষা, চবতো এতিয়া মোদী গেৰেণ্টি, মোদী সুৰক্ষা তেনেকৈ হৈ গৈছে। এতিয়া গ্ৰাউণ্ড ৰিয়েলিটিটো হ'ল সুৰক্ষাৰ ব্যৱস্থাৰ নামত 63,000 crore এলটমেণ্ট কৰা হৈছে আৰু 63,000 crore এলটমেণ্টৰ যোনটো নমুনা, সেইমতে কিন্তু আৰু 50 বছৰ লাগিব আপোনাৰ গোটেই ৰেল হেৰিক সুৰক্ষাত অনাৰ কাৰণে। তেওঁলোকে সুৰক্ষা কৱচৰ কথা কয়, কিন্তু যেতিয়া সেয়া মানে বালাসৰ উৰিষ্যাৰ এক্সিডেণ্টেই হওক বা ইয়াৰ আগত দাৰ্জিলিং এক্সপ্ৰেছৰ এক্সিডেণ্টেই হওক বা ৰিচেণ্টলি চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছৰ কথাই হওক, তেতিয়া আৰামত তেওঁলোকে কৈ দিয়ে নাই এইটো সুৰক্ষা কৱচত হেৰিত নাছিলে, সেইকাৰণে এইটো হ'ল। তাৰমানে কোনো বস্তুৰে গেৰেণ্টি নাই। আৰু চবতকৈ দুখ লগা কথাটো হ'ল যে এটা দুখীয়া দেশত 63,000 crore ঠিক আছে বাৰু, সেইটো কৰিছে, এইটো সময় সাপেক্ষ, সময় ল'ব, কাৰণ 70 বছৰতো কংগ্ৰেছে একো কৰা নাই বাৰু, ঠিক আছে তেওঁলোকে কৰি আছে। কিন্তু আমাৰ ফকীৰ যিজন আছে, ফকীৰৰতো একচুৱেলি কোনো চাহিদাই হ'ব নালাগে। এই ফকীৰৰ যোনটো সপোন, ফকীৰৰ সপোনটো বাস্তৱায়িত কৰাৰ কাৰণে ইণ্ডিয়াত বুলেট ট্ৰেইন অনা হৈছে। তাৰমানে মুম্বাই আহমেদাবাদ এই যোনটো বুলেট ট্ৰেইনৰ সপোন, তেওঁৰ মানে সেই ফকীৰৰ সপোনটো, তেওঁৰ খ্বাইছটো পূৰণ কৰাৰ কাৰণে তাত যোনটো খৰচ হ'ব এইটো হ'লগৈ 1,08,000 crore। ক'ত আপোনাৰ 63,000 crore এনেবিলাকৰ কাৰণে থৈছে, আৰু পাৰ্টিকুলাৰ এটা ট্ৰেইনৰ কাৰণে 1,60,000, গোটেইকেইটাৰ কাৰণে অনলি 63,000 crore, আৰু পাৰ্টিকুলাৰ এটা বুলেট ট্ৰেইনৰ কাৰণে বম্বেৰ পৰা আহমেদাবাদৰ গুজৰাট, তাত এইটোৰ ব্যৱস্থা আছে, এলটমেণ্ট আছে 1,08,000 crore, অৰ্থাৎ জাষ্ট ডাবল বুলি ক'ব পাৰে আপুনি। মানে কিমান মানে স্বৈৰাচাৰী কাৰবাৰ হৈ আছে ৰেলৰ নামত। আৰু ৰেলৰ যিবিলাক হেৰি আছে, ৰেলৰ পাইলটৰ আমাৰ য'ত ঘৰ, তাত ঘৰৰ ওচৰতে এটা ৰেল কলনি আছিলে, মোৰ এতিয়াও মনত আছে সৰু থাকোঁতে। ৰেলৰ যিবিলাক তেতিয়াতো ড্ৰাইভাৰ বুলি কওঁ, তেতিয়া আমি পাইলট বুলি নাছিলে। ৰেলৰ ড্ৰাইভাৰে যেতিয়া ৰাতি ডিউটি কৰি আহে, আমিতো এই ওচৰত কিবা কিবি খেল খেলি থাকোঁ, তো আমাৰ খুৰা হওক খুৰী হওক বা ওচৰত তেওঁলোকে আহি আমাক গালি পাৰে, তোৰ খুৰা শুই আছে এতিয়া যা। তাৰমানে এই মোৰ মনত পৰি আছে যে তেওঁলোকে ডিউটি কৰি অহাৰ পিছত অলপ ৰেষ্ট আছিলে তেওঁলোকৰ। কিন্তু এতিয়াৰ বৰ্তমান যোনটো অৱস্থা ৰেল পাইলটবিলাকৰ, তেওঁলোকৰ ৱাৰ্কিং আৱাৰ্ছ অলমষ্ট 14 পৰা 16 ঘণ্টা।
আৰু ৰাহুল গান্ধী এইটো খুব বেছি দিনৰ কথা নহয় যে এই অমৃতকালৰে কথা। ৰাহুল গান্ধী তেওঁতো মন কী বাত নকৰে, তেওঁ ডাইৰেক্ট ইণ্টাৰেক্ট কৰে। এতিয়া ৰেল পাইলটবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰিলে যে মানে সমস্যা ক'ত কি হৈছে কি নাই, কিমান সময় কাম কৰিব লাগে, তাত দেখা গৈছে যে তেওঁলোকে স্বীকাৰ কৰি আছে যে নাই আমাৰ 14ৰ পৰা 16 ঘণ্টা কাম কৰিব লাগে। সেইটোক লৈ মানে মজাক বনালে বিজেপিয়ে যে ৰাহুল গান্ধীয়ে মিছাকি মানে ভুল তথ্য দিছে, উচতাই আছে এইকেইটা পাইলট মানে ৰেলৰ পাইলটে নহয়। আমাৰ মিনিষ্টাৰে দেখোন এ চি গাড়ীত নহ'লে নহয়গৈ, এ চি গাড়ী লাগিবই, মানে এনেকুৱা এটা অৱস্থা, একদম জবৰদস্ত এ চি লাগিব, হাই ফাই গাড়ী লাগিব। কিন্তু আমাৰ এই যে ৰেল পাইলটবিলাক আছে নহয়, ৰেল পাইলটবিলাকে অল এন এভাৰেজ 40ৰ পৰা 50 ডিগ্ৰী চেলচিয়াছ, আপুনি গম পাইছেনে? 40ৰ পৰা 50 ডিগ্ৰী চেলচিয়াছ। এতিয়া আমি জুলাই মাহত আমি গম পাই আছোঁ, গুৱাহাটী হওক বা গোটেই অসমৰ চুকে কোণে আমি গম পাই আছোঁ গৰমটো কেনেকুৱা হৈছে, কিমান ডিগ্ৰী হয়। তেওঁলোকৰ কেবিনৰ 45 পৰা 50, 40ৰ পৰা 50 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ হৈ যায়। তাত এই যে স্বচ্ছ ভাৰত অভিযান বুলি কৈ আছে ন, স্বচ্ছ ভাৰত অভিযান এনেকৈ আছে, কিন্তু তেওঁলোকৰ কিবা কাৰণত যদি মানে লেট্ৰিন টেণ্ডেঞ্চি হয়, তেওঁলোকৰ কিন্তু সেই ব্যৱস্থাটো নাই। আৰু কিছু কিছু ট্ৰেইনত আছে, এইটো থকা নথকাৰ নিচিনা, খুব বেয়া লগা অৱস্থা। আৰু ভাৰতবৰ্ষৰ আপোনালোকে জানে 18শ শতিকাতে মানে 1853তে আপোনাৰ বম্বে থানে ৰেল ট্ৰেকখন হৈছিলে। আৰু অসম, বিশেষকৈ উজনি অসম কিন্তু পিছ পৰি থকা নাই। উজনি অসম 1881ত ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা কিন্তু ৰেল ট্ৰেক হৈছিলে, যদিও প্ৰথমতে আপোনাৰ বিজনেছ পাৰ্পাছত সেইটো হৈছিলে, কয়লা, তেল, প্লাইউড, চাহ সেইবিলাকৰ মানে ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে। অৱশ্যে আজিকালি কয়লাটো আৰু ৰেলত নাযায়, কয়লাটো মুক্ত খনন হৈ আছে, কয়লাৰ চিণ্ডিকেট চলি আছে, কয়লাটো ট্ৰাকে ট্ৰাকে গৈ আছে, হাজাৰ হাজাৰ ট্ৰাক গৈ আছে। এতিয়াতো ট্ৰেইনৰ কাম নাইকিয়া সেইবিলাকত। কিন্তু আজিৰ দিনলৈকে এইটো হয়তো আমাৰ এই ডিব্ৰুগড় তিনিচুকীয়া অঞ্চলৰ বহুত মানুহ ক'ব নোৱাৰিব যে নৰ্থ ইষ্টৰ প্ৰথম বা যিকেইটা ইণ্ডিয়াৰ ফাৰ্ষ্ট, বম্বে থানেৰ পিছত যিকেইটা প্ৰথম মানে ট্ৰেক কৰা হৈছে, তাত কিন্তু এই ডিব্ৰুগড় মাৰ্ঘেৰিটা যে এইখন যে ট্ৰেক, আৰু এইটো আজিও আছে, কিন্তু মেইন ৰোডৰ ওপৰেদি গৈ আছে। তো তাৰ কি অৱস্থা, তাত আজিও মানে ডাবল যোনটো ট্ৰেক, ট্ৰিপল ট্ৰেক এইবিলাক ব্যৱস্থা কৰিব পৰা নাই চৰকাৰে। এয়া হ'ল আমাৰ হেৰি। আৰু যেতিয়া সেই ডিব্ৰুগড়ৰ কিছু পেছেঞ্জাৰ উভতি আহোঁতে দেখিছোঁ আমি ৰেল কৰ্তৃপক্ষ, শাসকীয় গোষ্ঠী তাত গৈ বিৰাট মানে আপ্যায়নৰ বন্দোবস্ত কৰিছে তেওঁলোকে। কিন্তু ইমানটো আপ্যায়নৰ দৰকাৰ নাই। আমি ৰেলত কেলৈ যাব বিচাৰিছোঁ? আমি ৰেলত যাব বিচাৰিছোঁ যাতে এটা কমফৰ্ট জাৰ্ণি হয়। আমি বাছ টাছ ইমান এটা ভাল নাপাওঁ, চবৰতো আৰু গাড়ী নাথাকে নহয় যে পটককৈ ইয়াৰ পৰা গুৱাহাটী বা ক'ৰবাত আমি গাড়ী লৈ গুচি যাম। আমি প্ৰেফাৰ কৰোঁ ট্ৰেইনত, অলপ কমফৰ্টেবল আমাৰ কাৰণে, বিশেষ কাৰণে মোৰ কাৰণে কমফৰ্টেবল, মোৰ নিচিনা বহুতৰ কাৰণে কমফৰ্টেবল হয়। আৰু আপুনি ৰোডত যাব কেনেকৈ? ৰোডৰ কণ্ডিশ্যন দেখিছেনে? আমাৰ তথাকথিত 4 লাইনযুক্ত নেশ্যনেল হাইৱেৰ কি অৱস্থা। এতিয়া দেখিছে আপোনালোকে যে চবতো অমৃতেই আৰু অমৃতকালত অমৃত হৈ আছে। বন্দে ভাৰত ট্ৰেইনৰ নামত কি ধৰণৰ মানে ৰাজনীতি হৈ আছে সেইটো দেখিছে আপোনালোকে। 25,000 কোটি টকা খৰচ কৰা হ'ব এই মডাৰ্ণাইজেশ্যনৰ কাৰণে, ট্ৰেইনবিলাক 500 ৰেল ষ্টেচন মডাৰ্ণাইজেশ্যনৰ কাৰণে। আমি কি বিচাৰিছোঁ? আমাকতো 5 ষ্টাৰ ফেচিলিটিজ এটা ষ্টেচনত বা মলৰ ফেচিলিটিজ নালাগে নহয়। মিনিমাম এটা ফেন থাকিব, মিনিমাম যাতে আমি বহিব পাৰোঁ, শুব পাৰোঁ, তেনেকুৱা এটা ব্যৱস্থা থাকিব লাগিব, বা শৌচ কৰাৰ বন্দোবস্ত থাকিব লাগিব, সিমানে বিচাৰোঁ। আৰু এই মডাৰ্ণাইজেশ্যনটো কিয় কৰা হৈছে ইমান টকা খৰচ কৰি? মডাৰ্ণাইজেশ্যনতকৈ বেছি জৰুৰী হ'ল কি আমাৰ ছেফটিৰ কাৰণে তেওঁলোকে গুৰুত্ব দিয়ক। ছেফটিৰ কাৰণে তেওঁলোকে গুৰুত্ব দিয়া নাই। আৰু মডাৰ্ণাইজেশ্যনৰ কাৰণ আৰু এটা হ'ল, মই আজি আগতীয়াকৈ কৈ থৈ দিছোঁ, কাৰণ আমি বহুত দূৰলৈকে চিন্তা কৰি এটা এপিছ'ড বনাওঁ কি হ'বলৈ গৈ আছে, আৰু তেনেকৈ হৈ আছে ঘটনাবিলাক। এয়া ৰাজনীতি হওক বা বেলেগ বিষয়তে হওক, এই যে মডাৰ্ণাইজেশ্যন হৈ আছে, মডাৰ্ণাইজেশ্যনৰ নামত
মানে আচলতে এই তেওঁৰ আমাৰ প্ৰধানমন্ত্ৰীৰ যি বন্ধু ঘনিষ্ঠ বন্ধু আদানী আম্বানী তেওঁলোকক গোটাই দিয়াৰ কাৰণে। কাৰণ যেতিয়া আপুনি এজনী ছোৱালীক বিয়া দিব নহয়, চাবলৈ ভাল নহ'লেও আপুনি তাক কিন্তু একদম পাৰ্লাৰ চাৰ্লাৰ লৈ আগৰ পৰা 3 মাহ আগৰ পৰা একদম অলপ চাকাচাক বনাবলৈ বিচাৰিব। তাৰপিছতে ধৰা ভাল পাব। আৰু কিছুমানতো প্ৰাকৃতিকভাৱে সুন্দৰ থাকে, সেইটো দুখীয়া ঘৰৰ ছোৱালী হওক বা ধনী ঘৰৰ ছোৱালী হওক, সেইটো সুকীয়া কথা। কিন্তু কিছুমান আছে যে আপোনাৰ ধনী হয় কিন্তু চাবলৈ ধুনীয়া নহয়, তেওঁলোকক বনোৱা হয়। আৰু সঁচাকৈ আমাৰ ৰেলৰ ষ্টেচনবিলাকৰ কিন্তু আন্তঃগাঁথনি আগত যেনেকৈ আছিলে তাতকৈ অলপ উন্নত হোৱাৰ দৰকাৰ আছিলে, সেইটো বাৰু ঠিকেই আছে। কিন্তু এতিয়া যে চিকচিকীয়াকৰণৰ নামত যোনটো হৈ আছে, বেছি দূৰলৈ যাবলৈ নালাগে। গুৱাহাটী চুৱাহাটী বাদেই দিয়ক, মই উজনি অসমৰ কথাই কৈ আছোঁ। উজনি অসমৰ তিনিচুকীয়া ৰেল ষ্টেচন, তিনিচুকীয়া ৰেল ষ্টেচনখন RTI কৰকচোন বাৰু। অৱশ্যে নাজানো আজিকালি RTI ৰিপ্লাই প্ৰপাৰলি দিয়ে না নিদিয়ে। কিমান বাৰ বনালে কিমান বাৰ ভাঙিল, তাৰমানে যিমান বাৰ বনাব সিমান বাৰ কমিশ্যন, যিমান বাৰ বনাব সিমান বাৰ কমিশ্যন, কোনো যুক্তি নাইকিয়া। সেইবিলাক নকৰি মানে যিবিলাক ছিষ্টেম অলৰেডি প্ৰিভেইল হৈ আছিলে বা যিবিলাক ৰেল ষ্টেচন অলৰেডি বন্ধ কৰি দিয়া হৈছে, সেই ৰেল ষ্টেচনবিলাক আকৌ পুনৰুজ্জীৱিত কৰিব লাগে, সেইবিলাকৰ ওপৰত চকু দিব লাগে। আমি দল সংগঠন আৰু মই নিজে ব্যক্তিগতভাৱে বহুত আগৰ পৰা ধাৰাবাহিকভাৱে লাগি থকাৰ কাৰণে ডেমো ট্ৰেইনখন ইয়াত ষ্টাৰ্ট কৰা হৈছিলে, লিডুৰ পৰা ডিব্ৰুগড় আৰু ডিব্ৰুগড়ৰ পৰা লিডু, আৰু এটা সময়ত ডিব্ৰুগড়ৰ পৰা ডাঙৰিলৈকে কৰা হৈছিল। মাজত ক'ভিড বা বিভিন্ন অজুহাতত সেইটো বন্ধ কৰি দিয়া হ'ল। সেইটো ট্ৰেইনত কোনে অহা যোৱা কৰি আছিলে? সাধাৰণ যাত্ৰী, যিবিলাক ডেইলি হাজিৰা কৰা মানুহ বা একেবাৰে আপোনাৰ লেখাপানীৰ পৰা আৰম্ভ কৰি মানে বিভিন্ন তিনিচুকীয়া অঞ্চলৰ পৰা দুখীয়া মানুহ যাতে ডিব্ৰুগড় মেডিকেল কলেজত আৰামত যাব পাৰে, এইবিলাকৰ কাৰণে এতিয়া যোনটো ডবল দুইটা ছাইডে আছিলে সেই বস্তুটো বন্ধ কৰি দিয়া হ'ল। সেইটো বন্ধ, ডাঙৰি লাইনটো অলৰেডি বন্ধই। গতিকে পুৰণা যিবিলাক ষ্টেচন আছে সেইবিলাকক পুনৰুদ্ধাৰ কৰিব লাগে, সেইটো কৰা উচিত। আৰু বুলেট ট্ৰেইনৰ সপোনটো আমাক নালাগে নহয়, আমাক স্বাভাৱিক ট্ৰেইন লাগে। হয় কোনোবা এটা AC হ'ব, কোনোবা নন AC হ'ব, যদি ডিফাৰেণ্ট ইছ্যু। স্বাভাৱিক এটা ট্ৰেইন লাগে, আৰু স্বাভাৱিক ট্ৰেইনত যাতে আমি নিৰাপদভাৱে অহা যোৱা কৰিব পাৰোঁ, সেইটো এটা হ'ব লাগে। সাধাৰণতে 8 ঘণ্টা আমাৰ কাম, কিন্তু 8 ঘণ্টাৰ ঠাইত যিজন লোক পাইলটৰ ফেমিলি, তেওঁলোকে জানে তেওঁলোকৰ ঘৰৰ মানুহজন কিমান দিনলৈকে বাহিৰত থাকিব লাগে, ফেমিলি টাচত থাকিব লাগে। ফেমিলি টাচত যদি মানুহ নাথাকে, আমাৰতো দেখোন মন্ত্ৰীবিলাকৰ শুনিছোঁ তেওঁলোকে বোলে আকৌ ৰাতি আকৌ গাড়ীতে হওক বা প্লেইনতে হওক একদম নিজ পত্নীৰ ওচৰত গুচি আহিব লাগে, তেওঁলোকে নেকি বাহিৰত থাকিবই নোৱাৰে বেছি দিনলৈকে। এতিয়া আমাৰ যিবিলাক লোক পাইলট আছে তেওঁলোক কেনেকৈ থাকে বাৰু, সেইবিলাকতো চিন্তা কৰিছেনে চৰকাৰে? তেওঁলোকৰ যোনটো ফেমিলি লাইফ টোটেলি ডিষ্টাৰ্ব হৈছে। কিন্তু ফেমিলি লাইফ আমি সৰু থাকোঁতেও দেখিছোঁ, তেওঁলোকে ইঞ্জিন ড্ৰাইভাৰ আছিল, ইঞ্জিন ড্ৰাইভাৰ বুলি কৈছিলোঁ আমি, তেওঁলোকৰ কিন্তু ৰেষ্ট এটা দেখিছিলোঁ। এতিয়া যদি একজন মানুহক আপুনি 14 পৰা 16 ঘণ্টা কাম কৰায়, কেনেকুৱা হ'ব? আৰু ডিউটিৰ পেটাৰ্ণটো এনেকুৱা কৰিছে, মানে আপুনি ইয়াৰ পৰা ধৰি লওক মৰিয়ানী বা ক'লৈ কোনোবা এটা ষ্টেচনলৈ গ'ল, আগত ছিষ্টেমটো আছিলে আপুনি নেক্সট ডিউটিটো হ'ব আপুনি উভতি আহিব পাৰে। এতিয়া হ'ল ছিষ্টেমটো যাতে আপুনি উভতি আহিব নোৱাৰে, আপোনাক এক্সটেনশ্যন তাৰ পৰা আকৌ গুৱাহাটী বা বেলেগ লামডিং ক'ৰবাত আপোনালৈ পঠিয়াব, যাতে আপুনি ফেমিলিৰ পৰা ডিছটাৰ্জ হৈ থাকে। তো ডিটাচ হৈ থাকিলে কি হ'ব, এনে এটা আনৰেষ্ট হয়। গতিকে তেওঁলোকৰ সদায় এটা টাৰ্গেট কি থাকে, যেতিয়া কিবা এটা এক্সিডেণ্ট হ'ব ফাৰ্ষ্ট তেওঁলোকে কি বিচাৰিব, যে য'ত এক্সিডেণ্ট হৈছে তাত আশে পাশে কোনো মানে মছজিদ আছে নেকি, কোনো মুছলমানৰ ঘৰ আছে নেকি, সেইটো বিচাৰিব ফাৰ্ষ্ট। এইটো ফাৰ্ষ্ট বিচাৰিব। সেইটো যেতিয়া নাপাব, তাৰপিছত বিচাৰি থাকিব তেওঁলোকে যে মাওবাদী কিবা কানেকশ্যন আছে নেকি, সেইবিলাকে তেওঁলোকে ব্যস্ত থাকে, টাইমটো তেনেকৈ পাছ কৰে। সেইটো নকৰি সঠিক যোনটো সুৰক্ষা ব্যৱস্থা, সেই ব্যৱস্থাটো হ'ব লাগে, আজিকোপতি হোৱা নাই। গতিকে সেই বুলেট ট্ৰেইন চেইনবিলাক সেইবিলাক বাদ দিব লাগে, সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে, আৰু ৰেলত মিনিমাম ফেচিলিটিজ যাতে পেচেঞ্জাৰৰ কাৰণে উপলব্ধ হয় সেইটো কৰিব লাগিব। আৰু চবতকৈ জমনি কথাটো হ'ল যে পাৰ্লামেণ্টতো আমি দেখি আছোঁ আৰু যোৱা 10 বছৰ, আৰু এইবাৰ অৱশ্যে সাহস পোৱা নাই, কাৰণ এইবাৰ যথেষ্ট শক্তিশালী বিৰোধী পক্ষ, এই পাৰ্লামেণ্টৰ স্পীচবিলাক কাটি দিয়েছে। কিন্তু মহুমা মৈত্ৰৰ যিখিনি কথা পাৰ্লামেণ্টত মানে একদম ক'লে, সেই কথা কিন্তু এটাও পাৰ্লামেণ্টেৰী প্ৰচিডিংছৰ পৰা কাটিব পৰা তেওঁলোকে সাহস পোৱা নাই। ধন্যবাদ। আপোনালোকে আমাৰ চেনেলটো নিশ্চয় উপভোগ কৰিছে।
আৰু যদি আপোনালোকৰ ক'ব লগা আছে ডেছক্ৰিপশ্যন বক্সত ডিটেইলছত থাকে এইটো চাব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব কাৰণ আমি এটা মানে মহৎ উদ্দেশ্য লৈ কৰি আছোঁ আমি এডভাৰটাইজমেণ্টৰ ওপৰত ডিপেণ্ডেণ্ট নহয় আমি কৰ্পৰেশ্যন নিবিচাৰোঁ আমি বিচাৰোঁ সাধাৰণ ৰাইজৰ কৰ্পৰেশ্যন ধন্যবাদ